আজি ২৪ ঘণ্টা পাৰ হৈ গ'ল জুবিনবিহীন অসম। হেৰাই গ'ল জুবিন, থাকি গ'ল বহুত প্ৰশ্ন, থাকি গ'ল বহুত অভিযোগ। কোনে মৃত্যুৰ মুখলৈ ঠেলি দিছিল জুবিনদাক? জুবিনদাৰ লগত পত্নী গৰিমাই নথকা বাবেই ঘটনা ঘটিলে নেকি? দুৰ্ভাগ্যজনক ঘটনা। ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কোন কোন আছিল? অসুস্থ জুবিন গাৰ্গক জোৰ কৰি কোনে ছিংগাপুৰলৈ লৈ গৈছিল? টকালোভী বেপাৰী কেইটামানৰ বাবেই হেৰাই গ'ল নেকি জুবিন? সৰলতাৰ সুযোগ লৈ কোনে বাৰে বাৰে জুবিনক ব্যৱহাৰ কৰিছিল? টকাৰ বাবে কোনে অসুস্থ জুবিনক গভীৰ নিশালৈকে গান গাবলৈ বাধ্য কৰাইছিল? এয়া আমাৰ প্ৰশ্নৰ শেষ নহয়। এয়া জুবিনক ভাল পোৱা প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্ন। প্ৰশ্ন ইমানতে শেষ হোৱা নাই, আৰু আছে বহুতো অভিযোগ আৰু প্ৰশ্ন। জুবিন কাৰোবাৰ বাবে সোণৰ কণী পৰা হ্ৰাস হ'ব পাৰে, কিন্তু জুবিনক নিস্বাৰ্থভাৱে ভাল পোৱা সকলৰ বাবে জুবিনে সকলোৰে নক্ষত্ৰস্বৰূপ আছিল। জুবিন আছিল সকলোৰে ভগৱান স্বৰূপ। কাৰণ জুবিনে কোনো দিন নিজৰ কথা চিন্তা কৰা নাছিল। জুবিনে কোনো দিন টকা পইচাৰ হিচাপ ৰখা নাছিল। জুবিনে কেৱল আনৰ বাবেই জীৱন উচৰ্গা কৰিছিল। কষ্ট কৰি উপাৰ্জন কৰা টকা জুবিনে আনৰ বাবে খৰচ কৰিছিল। সেইবাবেই জুবিন গাৰ্গ ভগৱান স্বৰূপ, যাৰ দীৰ্ঘায়ুৰ বাবে সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিছিল। মোৰ দৰে আৰু কোন কোন অসমীয়াবাসীয়ে বিচাৰে যে আমাৰ জুবিন জীয়া অৱস্থাত ঘূৰাই লাগে আমাৰ জুবিনক। আমি আমাৰ জুবিনক আগৰ দৰে বিচাৰোঁ। আমাৰ লগত আগৰ নিচিনাকৈ জুবিন কথা কোৱা, গান গোৱা, ষ্টেজত উঠা, এইবিলাক আমি বিচাৰোঁ। মোৰ লগত আৰু কোন কোন অসমবাসীয়ে বিচাৰে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। কিমান আপোন আছিল জুবিন দা সকলোৰে? কোনেও বিশ্বাস কৰিবলৈ বিচৰা নাই তেখেত যে নাই। অসমীয়া জাতিৰ নক্ষত্ৰস্বৰূপ আছিল জুবিন দা। তেওঁৰ আত্মাই শৰীৰ ত্যাগ কৰি ভগ্নী জংকীৰ ওচৰ পালেগৈ। ৰৈ গ'ল তেওঁৰ অমৰ সৃষ্টিসমূহ। বিশ্বাস কৰিবলৈ টান পাইছোঁ, ক'বলৈ আজি ভাষা নাই। কিবা পাগল পাগল যেন লাগিছে। কি যে হৈ গ'ল? জুবিন দাক বিদায় দিয়াৰ সাহস হয়তো কোনো অসমীয়াৰেই নাই। জুবিন দা কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসম আৰু অসমীয়াৰ আৱেগ, পৰিচয় আৰু অহংকাৰ। ৰাজ্যখনৰ প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুকৰে মহাচ্ছন্ন কৰি ৰখা সেই জুবিন আৰু আমাৰ মাজত নাই। এই বিদায়ে অসমবাসীৰ হৃদয় সঁচা অৰ্থত বিদীৰ্ণ কৰিলে। তেওঁ নিশ্চিতভাৱে আমাৰ সোঁৱৰণিত সদায়েই থাকিব আৰু তেওঁৰ কালজয়ী সৃষ্টিৰ জীয়েই হ'ব আমাৰ বাবে এক অত্যন্ত প্ৰেৰণা। জুবিন দাৰ মৃত্যু কাহানিও মানি ল'ব পৰা নাই অসমবাসীয়ে। ৰাজ্যজুৰি কান্দোনৰ ৰোল। সকলোৱে জানে যে জুবিন আমাৰ মাজত নাই, কিন্তু মোৰ মনটোৱে এতিয়াও বিশ্বাস কৰিব পৰা নাই। কাৰ ভুল, কাৰ দোষ, কাৰ দোষত এইবোৰ হৈ গ'ল? এইবোৰ কোৱাৰ আমাৰ যুক্তি আছে, কিয়নো আমি এতিয়াও আমাৰ জুবিন দাক উভতাই বিচাৰিছোঁ। জুবিন দাই যে এষাৰ কথা কৈছিল, মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। গতিকে আজি এইটো মোৰ এডুকেশ্যনেল চেনেল হয়। মই আজি যোৱাকালিৰ পৰা জুবিন দাৰ দুখত ভাগি পৰি গৈছোঁ আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলেও পঢ়িবলৈ মন নোযোৱা হৈছে। ময়ো ভিডিঅ' বনাবলৈ মোৰ মন নোযোৱা হৈছে। গতিকে মই জুবিন দাৰ চিৰ আত্মাই শান্তি পোৱাৰ কাৰণে যে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, সেইটোও মোৰ মনে মানি ল'ব পৰা নাই যে কি কথা হৈছে, কেনেকুৱা কথা হৈছে যে জুবিন দাক আজি আমাৰ পৰা আমি নিজে
মানি লৈছোঁ সেইটো যে জুবিন দা আমাৰ মাজত আৰু নাথাকিব। এনেকুৱা অসমবাসী নাই যে যোৱাকালিৰ পৰা আজিলৈ না কোনো ফূৰ্তি আছে, না কোনো আনন্দ আছে, একোৱেই নাই। যেন অসমখন নিজম নিস্তব্ধ হৈ গৈছে, যেন কিবা এটা অতি সোণৰ বস্তু আমি হেৰাই পেলাইছোঁ, যিটো আমি উভতাই পাবলৈ সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। গতিকে যদি তোমালোকেও পাৰা জুবিনক ঘূৰাই অনাৰ কাৰণে প্ৰাৰ্থনা কৰা।